everyone, this is my first Ganpati vlog after shadi. বিয়াৰ পিছত প্ৰথম গণেশ ঘৰলৈ আহিব আৰু হেতু কাৰণে এতিয়া যাবলৈ ওলাইছো বজাৰলৈ। অফ কোৰ্স এটো 2024 ৰ vlog হয় যেটো মই আজি আপলোড কৰি আছো আৰু এবাৰ 2025 ৰ যেটো vlog থাকিব হেতু অফ কোৰ্স আফটাৰ 11 days থাকিব কাৰণ গণেশ যেতিয়া আমাৰ ঘৰলৈ আহে 11 দিনলৈকে গণেশ থাকে গতিকে কমপ্লিট ব্লগটো বনাই মই নেক্সট 11 ডেজৰ পিছত আপলোড কৰি আছো এয়া আমি আহি পালোহি বজাৰলৈ আৰু গণপতিৰ কাৰণে যিখিনি বস্তু দৰকাৰ হেখিনি কিনি ললো ৰাতিপুৱাই ব্ৰেকফাষ্ট কৰি ওলাই যোৱা আৰু এতিয়া ঘৰ আহি জেপ্টো কেফেৰ পৰা দুটামান বস্তু অৰ্ডাৰ কৰি লৈছো আমি দুইগৰাকী বিৰাতে টি হলিক হয় এণ্ড দ্যাটস আৰ টি সামোসা পাৰ্টি দিনটো অলপমান ডেকোৰেশ্যন কৰোঁতে সময় গ'ল আৰু এতিয়া গধূলি হৈছে এণ্ড আই এম গেটিং ৰেডি ফৰ দ্য ইভিনিং বাপ্পা যেতিয়া ঘৰলৈ আহে এই সময়খিনিত বুজাব নোৱাৰা এটা অনুভৱ সঁচাকৈ বিৰাট ভাল লাগে আৰু যেহেতু এইটো মোৰ ফাৰ্ষ্ট গণেশ চতুৰ্থী আছিলে বিয়াৰ পিছত গতিকে এক্সাইটমেণ্টটো এনেও অলপমান বেছি আছিলে Moria re Bappa Moria re Moria re Bappa Moria re Moria re Bappa Moria re Ganpati Bappa Ganpati Bappa Moria विचित्राय नमकिशेम व्यक्तिरं संतरं मयुक्तं शर्वनं शर्वट्ट शर्पणं सिंहासनं सरुगृहण गरुगासमन ओम सिद्धि बुद्धि साहित्यवि महागणपते नमः आसनं संपन्नम पद्मयी गंधाश्री भगवते गजानन श्री महागणपतिये नमः ओम सिद्धि बुद्धि साहित्य श्री महागणपति गंगाधारी गंजनी विद्मरं गजानन गृहणये नमहि भगवत वासुदेवाय भात्रशनहे ओम सिद्धि बुद्धि साहित्य श्री महागणपते नमः माया महामाया हितनि पुष्पनानि गृहणाय तं पूजनाय भो माला
प्रदि सुगंधि मालदिनी वायु प्रभु भाग्य हितनी पुष्पनायी गृहतानि मन पूजनाय गजानन गृहनाय नमः भगवते नमः वास्तुसेनाय ओम स्वाति सिद्धमादम पादश्री गंधै भवैतमः आसनं सम्पूर्णमायं सुपतिस्थमन् वरदो भमय पुष्पमालै स्वामी पादे दुर्भाङ्गकं कुमार समर्पाणि माय्यमे नमः सुख करता दुख हरता वार्ता विघ्नाची नुरवी पूर्वी प्रेम कृपा जयाची सर्वांगी सुंदर उटशेंदुराची कंठी झळके माळ मुक्ता फळांची जय देव जय देव जय देव जय देव जय मंगल मूर्ती दर्शन मात्रे मन कामना पूर्ती जय देव रत्न खचित फरा तुझ गौरी कुमरा That's all about our first day আৰু এয়া হৈছে second day আজি আমি পূজা চাবলৈ যাম সেইকাৰণে আজি অলপমান ভালকৈ ৰেডি হৈছোঁ এয়া মই ভোগ লগাইছোঁ গধূলিৰ ভোগ দিনে মই 4 বাৰকৈ ভোগ দিওঁ গণপতিক আৰু এতিয়া মই গধূলিৰ ভোগ লগাইছোঁ পায়স বনাইছিলোঁ লগতে ড্ৰাই ফ্ৰুট দিছোঁ এতিয়া 10 দিন ধৰি ৰাতিপুৱা আৰু গধূলি দুবাৰকৈ আৰতি হ'ব ৰাতিপুৱাৰ বেলাত মই অকলে কৰোঁ কিন্তু গধূলি সময়ত যথেষ্ট মানুহ আহে ঘৰৰ পূজা হৈ গ'ল আৰু এতিয়া আমি যাম পূজা চাবলৈ আমাৰ যেনেকৈ অসমত দুৰ্গা পূজা হয় আমি বিভিন্ন পেণ্ডেলে ঘূৰোঁ আৰু বিভিন্ন জেগাত আমি চাবলৈ যাওঁ ঠিক তেনেকৈ ইয়াত দুৰ্গা পূজাটো ইয়াত নহয় সাউথত গতিকে গণেশ চতুৰ্থী হয় আৰু নৱৰাত্ৰি সাউথত 10 দিনীয়াকৈ ৰাখে মানে 11 দিন দিনাখন উটুৱাই গতিকে মই ঘৰতেই 10 দিন ৰাখি 11 দিনাখন আমি উটুৱামগৈ সাউথ ইণ্ডিয়াৰ এটা ইউনিক কথা যে তেওঁলোকে যিমানখিনি ফ্লাৱাৰ ডেকোৰেশ্যনৰ কাৰণে ইউজ কৰে সেয়া পূজা পাঠ বা বিয়াই কিয়নো নহওক সেইখিনি সদায় নেচাৰেল ফ্লাৱাৰ ইউজ কৰে তেওঁলোকে আৰ্টিফিচিয়েল ফ্লাৱাৰ ইউজ নকৰে এণ্ড ইভেন কৰ্ণাটকা এণ্ড তামিলনাডু আৰ হাইয়েষ্ট প্ৰডিউচাৰ অফ নেচাৰেল ফ্লাৱাৰ্ছ আৰু এইভাগ আমি সোমালোহি ছেকেণ্ড পেণ্ডেল হোপিং এয়া হৈছে থাৰ্ড ডে আৰু আই এম গেটিং ৰেডি টু গ' আউট এগেইন আজি এইটো লুকত যাম ওলাই আজি 3 নম্বৰ দিন আৰু থাৰ্ড ডেও বাপাৰ বৰ ধুনীয়াকৈ গ'ল গোটেই দিনটোৱে এতিয়া সন্ধিয়া লাগিলে আৰু এতিয়া আমি অকণমান ওলাই যাম কাৰণ ইয়াততো পূজা চাবলৈ যাবই লাগিব চ' অকণমান ওলাই যাম ডিনাৰ অলৰেডি প্ৰিপেয়াৰ কৰি থোৱা আছে আৰু এইযোৰ ড্ৰেছ এইযোৰ লেহেংগা হয় এই লেহেংগাযোৰ বহুত দিনৰ আগতে কিনা মই 2018 মানতে কিনা হয় আই থিংক হায়দৰাবাদত কিনা আছিলে পাপাই দিছিলে গিফ্ট তেতিয়াহে কিবা এনেকুৱা অকেশ্যনতে কিনা হৈছিলে তেতিয়াৰ পৰা এতিয়ালৈকে মাত্ৰ দুবাৰহে পিন্ধিছোঁ আজি এই 3 নম্বৰ বাৰ পিন্ধিছোঁ তাকো গণেশ চতুৰ্থী মানে বিনায়ক চতুৰ্থী 3 নম্বৰ দিনত আৰু আপোনালোক সকলোলৈকে উইচ ইউ এ ভেৰি ভেৰি হেপ্পী বিনায়ক চতুৰ্থী আজি গণপতিৰ 4th ডে মানে বিনায়ক চতুৰ্থীৰ আজি 4th ডে হয় আৰু আজিৰ ভোগত থাকিব গাখীৰ আৰু লগতে ফল মূল থাকিব আজি কোনো বনোৱা বস্তু মই দিয়া নাই বা মিঠাইও আজি দিয়া নাই সদায় যেহেতু বেলেগ বেলেগ আৰু প্ৰত্যেক দিনাই 3 সাজকৈ বা 4 সাজকৈ দিব লগা হয় গতিকে সেইকাৰণে বেলেগ বেলেগ হয় আপুনি যি খায় মানে যদি আপুনি গাখীৰো খাইছে সেইটো আপুনি দিবই লাগিব গতিকে সদায় বেলেগ বেলেগ নিয়মত হয় আৰু প্লাছ আজি আমি অকণমান ওলাইও যাম কাইলৈ আকৌ থাকিব আপোনাৰ স্নানম থাকিব ৰাতিপুৱাই কাইলৈ স্নানম কৰাব লাগিব কিন্তু এইজন বিনায়কক নহয় যিজন বিনায়ক মই সদায় ৰাখোঁ তেওঁকহে কাইলৈ স্নানম কৰাব লাগিব যেহেতু কাইলৈ 5th ডে হ'ব সেইটোৰ কাৰণে এতিয়া বাজিছে গধূলি 6:30 এতিয়ালৈকে গধূলি লগা নাই গতিকে ইয়াত 7টা 7:30 গধূলি লাগেহে সেয়েহে সিমানখিনি সময়তে আৰতি হ'ব আৰতিত মই আৰতি কৰোঁ নিজে আৰু লগতে আমাৰ যিখিনি ফ্লেটৰ মানুহ থাকে তেওঁলোক আহে আৰু প্ৰসাদ খায় আজি অৱশ্যে পুৰি আৰু ভাজি কৰিছোঁ তৰকাৰী এখনো আছে তেনেকৈ আজি প্ৰসাদ মানে যিখিনি মানুহ আহিব তেওঁলোকৰ কাৰণে যোগাৰ কৰিছোঁ আজি খালি গণপতিক মই চঢ়োৱা নাই যিখিনি প্ৰসাদ কাৰণ সেইখিনি প্ৰসাদ মই নিজে আজি বনোৱা নাই অকণমান ইটোৱে সিটোৱে লাগিও দিলে গতিকে মই নিজে বনোৱা নাই যেতিয়া মই দিয়া নাই সেইকাৰণে আজি সেয়াই ক'লোঁ নহয় প্ৰসাদত কি দিছোঁ অৱশ্যে এটা কথা বিনায়ক চতুৰ্থী বুলি ক'লে মই মানে কি হয় মোৰ যিভাগ পাৰ্মানেণ্ট মূৰ্তি হয় সেইভাগ মই ডিৰেক্টলি আপোনাৰ মুম্বাইৰ যি বিনায়ক মন্দিৰ আছে
সিদ্ধিবিনায়ক মন্দিৰ মই সিদ্ধিবিনায়ক মন্দিৰৰ পৰা অনাই আৰু মই প্ৰত্যেক যিটো মূৰ্তি মই চেঞ্জ কৰোঁ সেই চেঞ্জ মূৰ্তিটো সদায় মই সিদ্ধিবিনায়কৰ পৰাই মই আনিছোঁ বা আগলৈ আনি থাকিম গতিকে সেই মূৰ্তিভাগ মোৰ পাৰ্মানেণ্ট হয় আৰু এই ভাগ মূৰ্তি মই যিহেতু গণপতি তললৈ নামি আহে 10 দিন থাকে আৰু সেইটো ইয়াত মনা হয় গতিকে সেইটো কমপ্লিট যিখিনি নিয়ম নীতি সেইখিনিয়ে মই ইয়াত মানো আমাৰ ঘৰত বেলেগ বাকী মোৰ পাপাই আৰু মোৰ গুৰুজীয়ে যিখিনি মোক শিকাইছে সেই নিয়মেই মই কৰোঁ আৰু লগতে অলপমান চাউথৰ নিয়মো মই আনিব লগা হয় যিহেতু ইয়াতেই থাকোঁ ন গতিকে আনিব লগা হয়